অজেয় অপ্ৰতিৰোধ প্ৰত্যাহ্বান নেওচি আগুৱাইছে কৰিশ্মা। অসমীয়া সংস্কৃতিৰ বৰপথাৰক অধিক চহকী কৰিবলৈ অহৰ্নিশে চেষ্টা অব্যাহত ৰাখিছে কৰিশ্মা নাথে। অসমৰ পৰিৱেশ্য কলাসমূহৰ ভিতৰত অন্যতম নাগৰা নাম। আৰু এই নাগৰা নামৰ চৰ্চা কৰিয়ে এতিয়া জনপ্ৰিয় হৈ পৰিছে কৰিশ্মা নাথ। এফালে যিদৰে কৰিশ্মা নাথ জনপ্ৰিয় হৈ পৰিছে, ঠিক একেদৰে বাধাৰ সন্মুখীন হৈছে কৰিশ্মা নাথ। বাৰে বাৰে বাধাৰ সন্মুখীন হৈছে কৰিশ্মা। এইবাৰ কৰিশ্মা নাথক কৰা হ'ল এঘৰীয়া। এইগৰাকী নিপন দত্ত কলিতা, সদৌ অসম নাগাৰা নাম সংঘৰ একেট স্বয়ম্ভূ সাধাৰণ সম্পাদক। এইগৰাকী নিপন দত্ত কলিতাই আৰম্ভণিৰে পৰা কৰিশ্মা নাথ সম্পৰ্কে বিৰূপ মন্তব্য প্ৰদান কৰি আহিছে। নিজে টকাৰী গীতৰ সুৰত বা অন্যান্য পেৰেডি গীতৰ সুৰত নাম গোৱাৰ ৰেকৰ্ড আছে এইগৰাকী নিপন দত্ত কলিতাৰ। কিন্তু এইগৰাকী নিপন দত্ত কলিতাই কেৱল ভুল দেখে কৰিশ্মা নাথৰ। প্ৰায়ে সংবাদ মাধ্যমত সম্বোধন কৰে, প্ৰায়ে সংবাদমেল অনুষ্ঠিত কৰি কৰিশ্মা নাথৰ বিৰুদ্ধে ক্ষোভ উজাৰে এইগৰাকী নিপন দত্ত কলিতা। কিন্তু এইগৰাকী নিপন দত্ত কলিতায়ো পূৰ্বতে টকাৰী গীতৰ সুৰত বা অন্যান্য পেৰেডি গীতৰ সুৰত নাম গোৱাৰ ৰেকৰ্ড আছে, যি ভিডিঅ' আমি পূৰ্বতেও প্ৰাগ নিউজ ডিজিটেলৰ দৰ্শকসকলক দেখুৱাইছিলোঁ। এইগৰাকী নিপন দত্ত কলিতাই এইবাৰ এঘৰীয়া কৰিলে কৰিশ্মা নাথক। এসপ্তাহৰ ভিতৰত যদি আমাৰ সদৌ অসম নাগাৰা নাম সংঘৰ ভিতৰত আহি আমাৰ ওচৰত আহি যদি তেওঁ কয় যে মোৰ এইটো ভোজখোৱা সংগঠন বুলি কোৱাটো ডাঙৰ ভুল হৈছে, সেইবুলি যদি নকয় তেতিয়াহ'লে সেই ক্ষেত্ৰত তেওঁৰ লগত প্ৰযোজ্য হৈ থাকিব। আৰু যদি তেওঁ যদি আহি আমাৰ ওচৰত যদি কয় যে মই ভোজখোৱা সংগঠন বুলি কোৱা ভুল হৈছে, তেতিয়াহ'লে তেওঁৰ ওপৰত যিটো শাস্তি বৰ্তমান আমি সদৌ অসম নাগাৰা সংঘ শাস্তি মানে আচলতে আমি আঁতৰি যিটো আহিছোঁ তেওঁৰ পৰা, সেইটো আমি প্ৰত্যাহাৰ কৰিম যদি তেওঁ আমাৰ ওচৰত আহি কয়। কৰিশ্মা নাথে য'তেই নাম গায়, সেই ঠাইত যাতে আন নাগৰা নামৰ শিল্পীয়ে নাম গাব নোৱাৰে, তাৰ বাবে ফটোৱা জাৰি কৰিছে এইগৰাকী নিপন দত্ত কলিতাই। নিপন দত্ত কলিতাৰ মতে নাগৰা নাম সংঘক অপমান কৰিছে কৰিশ্মা নাথে, সেয়েহে কৰিশ্মা নাথে নাম গোৱা ঠাইত একেলগে নাম নাগায় আন পাঠকে। ইতিমধ্যে বিভিন্ন ঠাইত কৰিশ্মা নাথৰ ক্ষেত্ৰত এনেকুৱা ঘটনা সংঘটিত হৈছে। কৰিশ্মা নাথে নাম গাব যোৱাৰ বাবেই অন্য পাঠকে নাম নগোৱাৰ হুংকাৰ প্ৰদান কৰিছে। এই সিদ্ধান্ত দৰাচলতে নিপন দত্ত কলিতাৰ। সদৌ অসম নাগাৰা নাম সংঘৰ নাম লৈ এইগৰাকী নিপন দত্ত কলিতাই বাৰে বাৰে কৰিশ্মা নাথৰ বিৰুদ্ধে এইদৰে অপপ্ৰচাৰত লিপ্ত হৈছে। তথাপিতো ক্লান্ত হোৱা নাই কৰিশ্মা। একাংশ ব্যক্তিয়ে যিদৰে কৰিশ্মা নাথৰ বিৰুদ্ধে বিভিন্ন ষড়যন্ত্ৰ আৰম্ভ কৰিছে, ঠিক একেদৰে অসমবাসীয়ে আদৰি লৈছে কৰিশ্মা নাথক। কৰিশ্মা নাথ ক্লান্ত হোৱা নাই, কৰিশ্মা নাথ শ্লান্ত হোৱা নাই। অনিৰুদ্ধ গতিৰে আগবাঢ়িছে কৰিশ্মা নাথ। অসমৰ পৰিৱেশ্য কলাসমূহৰ ভিতৰত অন্যতম নাগৰা নামক আগবঢ়াই নিবলৈ প্ৰয়াস কৰিছে কৰিশ্মা নাথে। অসমৰ বিভিন্ন প্ৰান্তৰ মানুহে কৰিশ্মা নাথক আমন্ত্ৰণ জনাইছে নাগৰা নাম পৰিৱেশন কৰাৰ বাবে, আৰু সেই ঠাইসমূহত উপস্থিত হৈছে কৰিশ্মা নাথ। শ শ মানুহে হাত চাপৰি বজাই উপভোগ কৰিছে কৰিশ্মা নাথৰ নাম। বুকুত বেদনা লৈও আগবঢ়াই নিছে অসমৰ লোক পৰিৱেশ্য কলা। যদিও কৰিশ্মা নাথক ৰাজহুৱাভাৱে ইটিকিং কৰা হৈছে, যদিও কৰিশ্মা নাথক এঘৰীয়া কৰা হৈছে, বিভিন্ন ষড়যন্ত্ৰৰে কৰিশ্মা নাথৰ গতি ৰুদ্ধ কৰিবলৈ প্ৰয়াস কৰা হৈছে, তথাপিতো কৰিশ্মা নাথে আগবাঢ়ি গৈ আছে অসমীয়া লোক সংস্কৃতি, অসমৰ লোক পৰিৱেশ্য কলাক আগবঢ়াই নিয়াৰ প্ৰয়াস কৰিছে। কিন্তু এইখিনিতে প্ৰশ্ন উত্থাপন হৈছে, কিয় বাৰে বাৰে ষড়যন্ত্ৰ কৰা হৈছে কৰিশ্মাৰ বিৰুদ্ধে? প্ৰকৃততে এগৰাকী নিপন দত্ত কলিতাৰ নেতৃত্বতে কৰিশ্মা নাথৰ বিৰুদ্ধে বাৰে বাৰে ষড়যন্ত্ৰ কৰা হৈছে। কেতিয়াবা যদি বহিষ্কাৰ কৰাৰ কথা কয়, কেতিয়াবা এঘৰীয়া কৰাৰ কথা কয়। এইদৰে কৰিশ্মা নাথক সামাজিকভাৱে ধ্বংস কৰিব খুজিছে নিপন দত্ত কলিতা আৰু কেইগৰাকীমান ব্যক্তিয়ে।
এই ব্যক্তিসকলৰ প্ৰকৃত উদ্দেশ্য কি তাক লৈও এতিয়া প্ৰশ্ন উত্থাপন হৈছে এয়া ঈৰ্ষা নে আন কিবা কাৰণ কৰিশ্মা নাথৰ জনপ্ৰিয়তাত ঈৰ্ষা জন্মি এইদৰে নিপন দত্ত কলিতাই এটা সম্ভাৱনাময় প্ৰতিভা ধ্বংস কৰিব বিচাৰিছে নে ইয়াৰ অন্তৰালত লুকাই আছে আন কিবা কাৰণ বহুতৰে মতে এইগৰাকী নিপন দত্ত কলিতাৰ দৰে বহু ব্যক্তিয়ে দৰাচলতে নাগাৰা নামৰ নামত চলাই সিন্ডিকেট আৰু সেই সিন্ডিকেটৰ পথাৰত ভয় নিদিয়াৰ বাবে কৰিশ্মা নাথৰ বিৰুদ্ধে এইদৰে বাৰে বাৰে সৰব হয় নিপন দত্ত কলিতা সেই অভিযোগ ৰাইজৰ এই অভিযোগ বিভিন্ন ব্যক্তিৰ যদি এই অভিযোগ সত্য হয় তেতিয়াহ'লে অসমৰ লোক সংস্কৃতিৰ পথাৰখনত এইবোৰ কি আৰম্ভ হৈছে তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে কৰিশ্মা নাথ এক উজ্জ্বল ভৱিষ্যত কৰিশ্মা নাথ এক উজ্জ্বল প্ৰতিভা এই প্ৰতিভাক বহুতে নৈৰ দৰে বব দিব লাগে এই প্ৰতিভাই আনিব পাৰে সংস্কৃতিৰ বৰ পথাৰখনত বিশেষ আলোড়ন কিন্তু এছামে এই কৰিশ্মা নাথৰ উত্তৰণত ঈৰ্ষা কৰিয়াই হওক বা অইন কাৰণতে হওক বাধাৰ প্ৰাচীৰ হ'ব বিচাৰিছে কিন্তু বহুতে নৈক জানো কোনোবাই বাধা দি ৰাখিব পাৰে সংস্কৃতিৰ প্ৰতি থকা তেওঁৰ ইচ্ছা আৰু তেওঁৰ সাধনাই এদিন বহুতে নৈৰ দৰে বৈ যাব আৰু তেওঁৰ নিজস্ব প্ৰতিভাৰে জিলিকি উঠিব সমগ্ৰ ভাৰতবৰ্ষৰ মাজত ধন্যবাদ চাই থাকিব প্ৰাগ নিউজ ডিজিটেল